মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ একাদশ শ্ৰেণীৰ তোমালোকৰ এটা নতুন বিষয় স্বদেশ অধ্যয়ন তাৰ প্ৰথম পাঠটিৰ ওপৰত মই এটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ। আজি ইয়াৰ পিছৰখিনি মই বুজাই দিম তোমালোকৰ পাঠটিৰ নাম কি আছিলে অসমৰ অৱস্থানিক বৈশিষ্ট্য প্ৰাকৃতিক বিভাগ জলবায়ু আৰু মৃত্তিকা। অসমৰ অৱস্থানিক বৈশিষ্ট্য মই তোমালোকক ইয়াৰ আগতেও কৈছোঁ অৱস্থানিক বৈশিষ্ট্য মানে কি অসমখন ক'ত অৱস্থিত মানে কি ভাৰতৰ যিখন মেপ তাত ভাৰতৰ মেপখনত অসমৰ স্থান ক'ত ভাৰতৰ কোন দিশত অসম অৱস্থিত অসমৰ মানে প্ৰাকৃতিক ভাগবোৰ কেনেকুৱা কথাটো বুজি পাইছানে কোন দিশত অৱস্থিত উত্তৰ ফালে অৱস্থিত নে পশ্চিম ফালে অৱস্থিত নে পূব ফালে অৱস্থিত নে দক্ষিণ ফালে অৱস্থিত আমি সেইটো কথা জানিব লাগিব। অসমৰ প্ৰাকৃতিক ভাগ প্ৰকৃতি কেনেকুৱা অসমৰ মাটি কেনেকুৱা অসমৰ জলবায়ু কেনেকুৱা অসমৰ মাটি ভাগ কেনেকুৱা এই সকলোবিলাকৰ বিষয়ে তোমালোকৰ ইয়াত অধ্যয়ন কৰা হ'ব। এতিয়া চোৱা ইয়াৰ আগতে আমি কি আলোচনা কৰিছিলোঁ অসমৰ মানে ভৌগোলিক আৰু প্ৰাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত মালভূমি অঞ্চলবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আজি আমি আলোচনা কৰিম ভংগীৰ পাহাৰীয়া অঞ্চলৰ বিষয়ে। এতিয়া চোৱা এতিয়া তোমালোকৰ যে আছে ভংগীল পাহাৰীয়া অঞ্চল এইখিনি কি বস্তু চোৱা পাহাৰীয়া অঞ্চল কিন্তু মাজে মাজে কি ভংগীল মানে কি ভংগীল মানে কি মানে একদম মানে মাজত ধৰা ক'ৰবাত এডোখৰ মানে ভঙা চিঙা তেনেকুৱা ধৰণৰ। এইটো কৈছে অসমৰ ভংগীল পাহাৰীয়া অঞ্চলটো বৰাক উপত্যকাস্থিত উত্তৰ কাছাৰ জিলাতে সীমাবদ্ধ। এতিয়া অসমৰ যিখিনি মানে ভংগীল পাহাৰীয়া অঞ্চল যিটো পাহাৰীয়া অঞ্চল তাৰ উত্তৰত মাজে মাজে ভঙাৰ নিচিনা হয়নে একেলেথাৰিয়ে নাই আৰু সেই অঞ্চলটো কি বুলি কৈছে বৰাক উপত্যকা স্থিত। এতিয়া অসমৰ দুখন নদী তোমালোকে জানা এখন ব্ৰহ্মপুত্ৰ আৰু এখন বৰাক হয়নে। এতিয়া বৰাকো আছে তাৰমানে কি মানে ডাঙৰ যিকেইখন নদী মই তোমালোকক কৈছোঁ বহুত নদী আছে অসমত তাৰপিছত এই বৰাক নদীৰ উপত্যকা মানে কাষৰ যিখিনি অঞ্চল তাৰ ওচৰতে কি বুলি কৈছে উত্তৰ কাছাৰ জিলা আছে আৰু এই উত্তৰ কাছাৰ জিলাতেই মানে এই অসমৰ ভংগীল পাহাৰীয়া অঞ্চলটো সীমাবদ্ধ সেইখিনি অঞ্চলতে আমাৰ মানে ভংগীল পাহাৰীয়া অঞ্চলটো পোৱা যায় হয়নে। এতিয়া চোৱা বৰাইল পাহাৰ নামেৰে জনাজাত এই ভংগীল পাহাৰলানি প্ৰকৃততে পাটকাই পৰ্বতৰ এটা অংশ। এতিয়া তোমালোকক যদি কয় যে অসমৰ ভংগীল পাহাৰীয়া অঞ্চলটো কি নামেৰে জনাজাত তাতে তোমালোকে ক'ব লাগিব যে অসমৰ ভংগীল পাহাৰীয়া অঞ্চলটো বৰাইল নামেৰে জনাজাত হয়নে। আৰু এই অঞ্চলটো ক'ত আছে বুলি কৈছে বৰাক উপত্যকাস্থিত উত্তৰ কাছাৰ জিলাতে অসমৰ মানে ভংগীল পাহাৰীয়া অঞ্চলটো মানে সীমাবদ্ধ। তাৰপিছত কি কৈছে চোৱা আৰু এই পাহাৰলানি আচলতে কি বুলি কৈছে পাটকাই পৰ্বতৰ এটা অংশ এইখিনি কথা তোমালোকে মনত ৰাখিবা। তাৰপিছত কৈছে যে পাটকাই পৰ্বত আকৌ কি হয় হিমালয় ভংগীল পৰ্বতমালাৰ এটা ঠাল আৰু পাটকাই যিটো পৰ্বত সেইটো আমাৰ হিমালয় পৰ্বত তোমালোকে সকলোৱে জানা সেই হিমালয় পৰ্বতমালাৰ এটা ঠাল বুলি কৈছে। এতিয়া চোৱা পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ উত্তৰে আৰাকান য়মা আৰু দক্ষিণে ৰেগু য়মা নামেৰে পৰিচিত। এতিয়া মনত ৰাখিবা তোমালোকে দেই এতিয়া পাটকাই যিটো হিমালয় ভংগীল মানে পৰ্বতমালাৰ এটা ঠাল হয় এটা মানে ঠাল ঠেঙুলি মানে কি বহুত ভাগ আছে তাৰ ভিতৰত এটা হৈছে মানে আমাৰ পাটকাই পৰ্বত হিমালয় ভংগীল পৰ্বতমালা। এতিয়া চোৱা এই পাটকাই যিটো পৰ্বতশাৰী আমাৰ যিটো ম্যানমাৰ সেই ম্যানমাৰত কি বুলি কোৱা হয় উত্তৰে আৰাকান য়মা বুলি কোৱা হয় আৰু দক্ষিণ ফালে ৰেগু য়মা নামেৰে জনা যায়। এতিয়া বৰাইল পাহাৰ শ্ৰেণীয়ে ডিমা হাছাও জিলাখনক দুটা ভাগত ভাগ কৰিছে মনত ৰাখিবা আমাৰ যিটো মানে ভংগীল পাহাৰীয়া অঞ্চল অসমৰ বৰাইল পাহাৰ মানে সেই বৰাইল পাহাৰ মানে পাহাৰটোৱে কি কৰিছে ডিমা হাছাও যিখন জিলা তাক দুটা ভাগত ভাগ কৰিছে। এতিয়া চোৱা আজিৰ পৰা প্ৰায় 30ৰ পৰা 40 নিযুত বছৰ আগতে চোৱা নিযুতৰ পাছত কি হয় কোটি হয় তাৰমানে 3-4 কোটি বছৰ আগতে অৰ্থাৎ ইউচিন আৰু অলিগচিন কি বুলি কৈছে ভূতাত্ত্বিক যুগত সৃষ্টি হোৱা এই সমগ্ৰ পাহাৰীয়া অঞ্চলটো নদীৰ স্বাভাৱিক ক্ষয়চক্ৰৰ সক্ৰিয়তাৰ হেতু গভীৰ উপত্যকা গিৰিখাত আৰু থিয় ঢাল আদি অৱয়ৱৰ সমষ্টি। এতিয়া তোমালোকে মনত ৰাখা চোৱা কিমান দিনৰ আগত বুলি কৈছে চোৱা আজিৰ পৰা 30-40 নিযুত বছৰ তাৰমানে কিমান বছৰ বুলি কৈছোঁ মানে নিযুতৰ পাছত কি হয় কোটি আহে 3-4 কোটি বছৰ আগতে ইউচিন আৰু অলিগচিন ভূতাত্ত্বিক কি বুলি কৈছে যুগত এইটো এটা ভূতাত্ত্বিক যুগ ইউচিন আৰু অলিগচিন এই যুগটোতে কি বুলি কৈছিলে সৃষ্টি হোৱা এই পাহাৰীয়া অঞ্চলটো তাৰমানে কাৰ কথা কৈছে অসমৰ ভংগীল মানে পাহাৰ যিটো বৰাইল মানে পাহাৰ সেই পাহাৰ শ্ৰেণীটো অঞ্চলটো কি বুলি কৈছে নদীৰ স্বাভাৱিক ক্ষয়চক্ৰ নদীয়ে যেতিয়া বৈ আহে তেতিয়া কি হয় নদীৰ পানীয়ে স্বাভাৱিকতে ওচৰৰ যিখিনি মাটি কি কৰে ক্ষয় কৰি নিয়ে যদি সাধাৰণতে কোমল মাটি হয় তেতিয়া ক্ষয় কৰি আনে মানে ভাঙি ছিঙি লৈ যায় আৰু সেই ক্ষয়চক্ৰৰ কাৰণে সক্ৰিয়তাৰ হেতু মানে কি মানে এই যে ক্ষয় মানে বা ভাঙি ছিঙি যে লৈ যায় সেই কামটো মানে অসমৰ নদীবিলাকত প্ৰায়ে দেখা যায় সক্ৰিয় মানে কি আমি দেখিবলৈ পাওঁ এতিয়াও হৈ থাকে অসমৰ বহুত নদীয়ে কি কৰে গৰাখহনীয়া কৰে নকৰে কৰে সেইটোকে কৈছে গভীৰ উপত্যকা গিৰিখাত আৰু থিয় ঢাল আদি অৱয়ৱৰ সমষ্টি বুলি কৈছে কি সমষ্টি বুলি কৈছে গভীৰ উপত্যকা অঞ্চলটো কি বুলি কৈছে গভীৰ গিৰিখাত এতিয়া পাহাৰৰ মাজত কি হৈ থাকে
কিছুমান মানে দ খাট মানে কি ডাঙৰ ডাঙৰ খাট সাধাৰণতে খাল বুলি ক'লে মানে কি বুজায় মানে নলা চলাবিলাক বুজায় আৰু গিৰিখাট মানে কি মানে পাহাৰ বা পৰ্বতৰ মাজত থকা ডাঙৰ ডাঙৰ যিবিলাক খালৰ নিচিনা সেইবিলাকক গিৰিখাট বুলি কয় আৰু থিয় ঢাল মানে কি ওখ কিন্তু মানে কাষলৈ কেনেকুৱা বুলি কৈছে একদম থিয় হৈ মানে ঢাল খোৱা মানে হেলনীয়া হৈ যায় এই অৱয়ৱবিলাকৰ কি হৈছে বুলি কৈছে সৃষ্টি হৈছে কি কাৰণে যে অসমৰ নদীবিলাকৰ যিটো ক্ষয় চক্ৰ মানে সঘনাই মানে অসমৰ নদীবিলাকে কি কৰে মানে তাৰ পাৰ অঞ্চলবিলাক ক্ষয় কৰি নি থাকে বা মানে এঢলীয়াকৈ মানে নদীবিলাকে কি কৰে মাটিভাগ খহাই নি থকাৰ কাৰণে গভীৰ উপত্যকা গিৰিখাট আৰু থিয় ঢাল আদি অৱয়ৱবিলাকৰ মানে আকাৰ আকৃতিৰ সৃষ্টি হৈছে তাৰপিছত কি কৈছে চোৱা থেই পি বাং মানে এইটোৰ ওখ কিমান বুলি কৈছে চোৱা 1865 মিটাৰ তাৰপিছত কৈছে মহাদেৱ আৰু কোকাহা মহাদেৱটো ওখ কিমান 1739 মিটাৰ কোকাহা 1736 মিটাৰ জাতিংগা আদি ডিমা হাছাও জিলাৰ অন্তৰ্গত বৰাইল পৰ্বত শ্ৰেণীৰ অন্যতম প্ৰধান শৃংগ তোমালোকক সুধিবও পাৰে যে বৰাইল পৰ্বত শ্ৰেণী বা ভংগিল মানে অসমৰ ভংগিল মানে যিবিলাক পৰ্বত শ্ৰেণী আছে সেই তাৰ অন্যতম প্ৰধান শৃংগ কেইটামানৰ নাম কোৱা তোমালোকে তেতিয়াহ'লে কি ক'বা থেইপিবাং মানে ওখটো কিমান বুলি কৈছে 1865 মিটাৰ মহাদেৱ 1739 তাৰপিছতে কোকাহা জাতিংগা এইবিলাক হৈছে কি ডিমা হাছাও জিলাৰ অন্তৰ্গত যিটো বৰাইল পৰ্বত তাৰ অন্যতম প্ৰধান শৃংগ এইবিলাক মনত ৰাখিবা দেই তাৰপিছত কৈছে যে বৰাক নদীৰ উপনদী লোভা জলধাৰাই গাণ্ডুৱানা যুগৰ শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমিক টাৰ্চিয়ৰী যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে তাৰপিছত কিমান দৰকাৰী কথা এইবিলাক কথা আমি মানে ধৰা আমি ছ'চিয়েল ছায়েন্সত তোমালোকৰ 10ত পঢ়িছা যদি ইমান বেছিকৈ দিয়া আছে জানো নাই এতিয়া আমি বিস্তৃতভাৱে পঢ়িম এতিয়া কৈছে বৰাক নদীৰে এখন উপনদী এখন নাম কি বুলি কৈছে লোভাৰ জলধাৰ মানে কি লোভাৰ পানী ভাগে গাণ্ডুৱানা যুগৰ শিলাখণ্ডৰে গঠিত এতিয়া আমাৰ আগতে আমি পাইছিলোঁ নহয় গাণ্ডুৱানা এই যে আমাৰ মহাদেশীয় বিস্তাৰণ সূত্ৰ অনুসৰি যে আমাৰ কেনেকৈ ভাগ হৈছিলে মহাদেশ আৰু মহাসাগৰবিলাক মনত আছে নিশ্চয় সেই তাৰে গাণ্ডুৱানা যুগৰ যিখিনি শিলাখণ্ড সেই শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমিক এই মেঘালয় মালভূমিটো তোমালোকক সুধিব পাৰে যে কেনেকুৱা শিলাখণ্ডৰে গঠিত তোমালোকে ক'ব লাগিব যে মেঘালয় মালভূমি মানে গাণ্ডুৱানা যুগৰ শিলাখণ্ডৰে গঠিত এইটো এটা গম পালা আৰু এই মেঘালয়ৰ যিটো মালভূমি তাক টাৰ্চিয়ৰী যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত তেতিয়াহ'লে আমি আৰু এটা কথা গম পালোঁ যে বৰাইল পাহাৰটো কি কেনেকৈ গঠিত বুলি কৈছে টাৰ্চিয়ৰী যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত এই বৰাইল পাহাৰে কি কৰিছে এই মেঘালয় মালভূমিক মানে পৃথক মানে কৈছে যে শিলাই বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে তোমালোকে কিমান মানে উল্লেখযোগ্য কথা দুটা গম পালা চোৱা বৰাক নদীৰ উপনদী লোভা যিখিনি জলধাৰ মানে কি লোভা এখন নদী হয় বৰাক নদীৰ উপনদী হয় সেই পানী ভাগে গাণ্ডুৱানা যুগৰ শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমি এতিয়া মেঘালয় মালভূমিটো মানে কোন যুগৰ শিলাখণ্ডৰে গঠিত গাণ্ডুৱানা যুগৰ মই তোমালোকক ক'লোৱে যে মহাদেশীয় বিস্তাৰণ সূত্ৰত যে তোমালোকে পাইছিলা কেনেকৈ মহাদেশ আৰু মহাসাগৰবিলাক ভাগ হৈ গৈছিলে এতিয়া সেই গাণ্ডুৱানা যুগৰ শিলাখণ্ডৰে গঠিত এই মেঘালয় মালভূমিটো আৰু টাৰ্চিয়ৰী যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত বৰাইল পাহাৰ শ্ৰেণী কি কৰিছে ভাগ কৰি দিছে এইখিনি বুজি পালা নিশ্চয় তাৰপিছত চোৱা নদী গঠিত সমভূমি অঞ্চল এতিয়া নদীৰে গঠিত আমাৰ যিখিনি মানে সমভূমি অঞ্চল আছে অসমৰ সেইবিলাক কেনেকৈ গঠিত হৈছে চোৱা অসমৰ সমভূমি অঞ্চলক দুটা ভাগত বিভক্ত কৰিব পাৰি এটা কি বুলি কৈছে চোৱা বৰাইল পৰ্বত শ্ৰেণীয়ে উত্তৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাক দক্ষিণৰ বৰাক উপত্যকাৰ পৰা পৃথক কৰি ৰাখিছে এতিয়া তোমালোকক কিমান ধুনীয়া কথা এটা গম পালা চোৱা অসমৰ সমভূমি অঞ্চলক মানে কেইটা ভাগত ভাগ কৰিব পাৰি বুলি কৈছে দুটা ভাগত আৰু আমাৰ যিটো বৰাইল ভংগিল যিটো পৰ্বত শ্ৰেণী সেই পৰ্বত শ্ৰেণীয়ে উত্তৰৰ আমাৰ যিটো ব্ৰহ্মপুত্ৰ উপত্যকাক দক্ষিণৰ বৰাক উপত্যকাৰ পৰা দক্ষিণ ফালে বৰাক উপত্যকাত আমাৰ তলফালে আছে আৰু ব্ৰহ্মপুত্ৰ উপত্যকা ওপৰফালে আছে আৰু এই বৰাইল পৰ্বত শ্ৰেণী কি কৰিছে উত্তৰৰ যিটো আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাক দক্ষিণৰ বৰাক উপত্যকাৰ পৰা ভাগ কৰি দিছে তাৰমানে কি তাৰ মাজতে আছে মানে বৰাইল পৰ্বত শ্ৰেণী এতিয়া বৰাইল পৰ্বত শ্ৰেণী তাৰমানে উত্তৰ ফালে আছে কি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু দক্ষিণ ফালে আছে কি বৰাক উপত্যকা এইটো কথা মনত ৰাখিবা এতিয়া বৰাক উপত্যকাৰ আন এটা নাম কি সুৰমা উপত্যকা এইখিনি কথা তোমালোকে মনত ৰাখিবা তাৰপাছত আছে কি চোৱা এতিয়া কটো হৈছে তোমালোকৰ সমভূমি অঞ্চল এতিয়া চোৱা এতিয়া ব্ৰহ্মপুত্ৰ সমভূমি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সমভূমি এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে অসমকে ধৰি যিখন 7খন ৰাজ্য এই গোটেই 7খন ৰাজ্যৰ কি বুলি কৈছে ভিতৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ব্ৰহ্মপুত্ৰ সমভূমি হৈছে আটাইতকৈ বৃহৎ সৰ্ববৃহৎ আটাইতকৈ মানে ডাঙৰ সমান মাটি অঞ্চল এতিয়া চোৱা শদিয়াৰ ওচৰৰ লোহিত সমভূমিৰ পৰা পশ্চিমে সোণকোষ সমভূমি পৰ্যন্ত বিস্তৃত ব্ৰহ্মপুত্ৰ সমভূমিখন দীঘলে প্ৰায় 720 কিলোমিটাৰ আৰু বহলে ঠায়ে ঠায়ে 20ৰ পৰা 100 কিলোমিটাৰ আৰু গড়ে প্ৰায় 80 কিলোমিটাৰ
এতিয়া তোমালোকক কি কৈছে চোৱা আমাৰ শদিয়াৰ ওচৰৰ কি বুলি কৈছে লোহিত সমভূমিৰ পৰা শদিয়াৰ ওচৰৰ লোহিত বুলি ক'লে সাধাৰণতে ব্ৰহ্মপুত্ৰকে বুজায় হয়নে এই ব্ৰহ্মপুত্ৰৰ যিখিনি সমভূমি অঞ্চল আছে সেইখিনিৰ পৰা পশ্চিমে মানে সোণকোষ সমভূমি পৰ্যন্ত একদম আমাৰ সোণকোষ যিখন নদী তাৰ সমভূমিলৈকে বিস্তৃত ব্ৰহ্মপুত্ৰ সমভূমিখন ইমান দুখৰলৈকে মানে কি হৈছে বিয়পি থকা আমাৰ যিখন ব্ৰহ্মপুত্ৰ সমভূমি সেইখন দীঘলে প্ৰায় কিমান বুলি কৈছে 720 কিলোমিটাৰ আৰু বহল ক'ৰবাত কিমান বুলি কৈছে 20ৰ পৰা 100 কিলোমিটাৰলৈকে আৰু যিটো গড় মানে বহলৰ পৰিমাণ 80 কিলোমিটাৰ এতিয়া শদিয়াৰ ওচৰত আমাৰ ব্ৰহ্মপুত্ৰখনক লোহিত বুলি জনা যায় তোমালোকে মনত ৰাখিবা দেই এতিয়া চোৱা শদিয়া অঞ্চলত ব্ৰহ্মপুত্ৰ সমভূমিৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে 176 মিটাৰ এতিয়া মনত ৰাখিবা তোমালোকে শদিয়া যিটো অঞ্চল তাত আমাৰ ব্ৰহ্মপুত্ৰৰ যিখিনি সমান সমভূমি অঞ্চল সেইখিনি ওখটো কিমান বুলি কৈছে সমুদ্ৰপৃষ্ঠ মানে কি সাগৰৰ যিটো পৃষ্ঠ তাৰ পৰা কিমান ওখত আছে বুলি কৈছে গড়ে 174 মিটাৰ আৰু গুৱাহাটীত 100 মানে গুৱাহাটীত 58 মিটাৰ আৰু ধুবুৰীৰ পৰা কিমান বুলি কৈছে 12 কিলোমিটাৰ পশ্চিমে বাংলাদেশৰ যিটো মানে আমাৰ সীমাত মানে আছে সেইখিনি উচ্চতা প্ৰায় মাত্ৰ কিমান বুলি কৈছে অকল 30 মিটাৰ বুজি পালা তাৰপিছত কি কৈছে চোৱা সমগ্ৰ সমভূমিখনত মানে সমতল ভূমিখনৰ গড় নদী প্ৰতি কিলোমিটাৰত কিমান বুলি কৈছে 13 সেন্টিমিটাৰ মাথোন আৰু গোটেই মানে সমগ্ৰ মানে আমাৰ যিখন সমতল ভূমি আছে তাৰ গড় নদী মানে ধৰা অকণমান মানে ধৰা হাউলি যোৱাৰ নিচিনাকৈ প্ৰতি কিলোমিটাৰত কিমান বুলি কৈছে মাত্ৰ 13 সেন্টিমিটাৰ বেছি হাউলি যোৱা নহয় এতিয়া শদিয়াৰ পৰা ধনশিৰি মুখ পৰ্যন্ত আমাৰ শদিয়াৰ পৰা একেবাৰে ধনশিৰি নদীৰ মুখলৈকে ব্ৰহ্মপুত্ৰ যিখন সমভূমি নদী প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ কিমান বুলি কৈছে 17 সেন্টিমিটাৰ আনহাতে গুৱাহাটীৰ ওচৰৰ পবিতৰা যিটো ৰাষ্ট্ৰীয় উদ্যান আছে সেই গুৱাহাটীৰ ওচৰৰ পবিতৰা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাংলাদেশ সীমান্ত পৰ্যন্ত নদী গঠিত সমভূমিখনৰ গড় নদী মানে কি ধৰা অকণমান মানে কিমানখিনি তলৰ ফালে মানে হাউলি গৈছে সেইটো কিমান বুলি কৈছে তোমালোকক প্ৰতি কিলোমিটাৰত প্ৰায় 11 সেন্টিমিটাৰ বেছি নহয় বহুত কম এটা চোৱা তদুপৰি ব্ৰহ্মপুত্ৰ সমভূমিৰ উত্তৰ সীমা প্ৰায় সৰল ৰৈখিক হোৱাৰ বিপৰীতে মানে দক্ষিণ সীমা একাবেকা আৰু জখলাবন্ধাৰ পশ্চিমী সমভূমিখনত কেইবাখনো মানে 14খন মুঠতে পাহাৰ আৰু টিলাৰ উপৰি সৰু বৰ বহুতো আৰ্দ্ৰভূমি বিদ্যমান কি কৈছে চোৱা এতিয়া ব্ৰহ্মপুত্ৰ সমভূমিৰ উত্তৰ সীমা আমাৰ ব্ৰহ্মপুত্ৰ যিখন সমভূমি অঞ্চল সমান মাটি যিখিনি আছে সেইখিনিৰ উত্তৰ সীমাটো প্ৰায় সৰল ৰৈখিক হোৱা মানে একদম মানে সিধা হোৱাৰ বিপৰীতে কিন্তু দক্ষিণ যিটো সীমা বুলি কৈছে সেইটো কেনেকুৱা বুলি কৈছে একাবেকা কথাটো বুজি পাইছা ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলৰ যিটো আমাৰ উত্তৰৰ সীমা মানে উত্তৰৰ যিখিনি অঞ্চল ওপৰফালে যিখিনি অঞ্চল সেইখিনি একদম মানে সিধা সৰল ৰেখাৰ নিচিনা ৰেখাডাল টানি দিলে কেনেকৈ সিধা হয় তেনেকুৱা নিচিনা কিন্তু দক্ষিণৰ যিখিনি সীমা মানে সমভূমি অঞ্চল সেইখিনি কিন্তু একাবেকা বুলি কৈছে আৰু জখলাবন্ধাৰ পশ্চিমে সমভূমিখনত কেইবাখনো কি আছে পাহাৰ আছে তোমালোকক কৈছে কিমানখন 14খন পাহাৰ আৰু টিলাৰ উপৰি সৰু বৰ বহুতো আৰ্দ্ৰভূমি আছে তাৰপিছত চোৱা ব্ৰহ্মপুত্ৰ সমভূমিখন বিশ্বৰ ভিতৰতে অন্যতম নদীবহুল মানে অঞ্চল হিচাপে গণ্য কৰা হয় আমাৰ ব্ৰহ্মপুত্ৰৰ যিখন মানে সমভূমি অঞ্চল সমান মাটি অঞ্চল ব্ৰহ্মপুত্ৰৰ পাৰত যিমানখিনি মাটি আছে গোটেই পৃথিৱীৰ ভিতৰতে এটা মানে অন্যতম নদীবহুল মানে নদী থকা অঞ্চল হিচাপে মানে যিটো গণ্য কৰা হয় এতিয়া চোৱা সমগ্ৰ সমভূমিখন মূল নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ আৰু দক্ষিণৰ উপনৈসমূহে কঢ়িয়াই ন পুৰণি পলসেৰে গঠিত এতিয়া ব্ৰহ্মপুত্ৰৰ যে পাৰৰ যিমানখিনি দুয়োফালে যিখন মানে সমভূমি অঞ্চল আছে সমান মাটি অঞ্চল আছে সেইখন কি বুলি কৈছে মূল নদী আমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ আৰু দক্ষিণৰ মানে নৈবিলাক উত্তৰ ফালৰ পৰা যিবিলাক নৈ আহিছে ব্ৰহ্মপুত্ৰলৈ আৰু দক্ষিণৰ ফালে যিবিলাক নৈ আহি আমাৰ ব্ৰহ্মপুত্ৰ নদীলৈ মানে পানী কঢ়িয়াই আনিছে সেই নৈসমূহে কঢ়িয়াই অনা কি বুলি কৈছে নতুন পুৰণি পলসেৰে আমাৰ ব্ৰহ্মপুত্ৰ মানে উপত্যকাৰ সমভূমিখন গঠিত হৈছে আৰু সেইকাৰণে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমি অঞ্চল বহুত সাৰুৱা দেই এতিয়া চোৱা উত্তৰ পাৰত 57খন আৰু দক্ষিণ পাৰত প্ৰবাহিত 32খন উপনদীয়ে কঢ়িয়াই অনা শিলাখণ্ড বালি কংকৰ আৰু মৃত্তিকা আদিৰে গঠিত প্লাৱনভূমিখন অতিশয় সাৰুৱা কিমান ধুনীয়া কথা কৈছে চোৱা এতিয়া উত্তৰ ফালে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কিমানখন আছে 57খন নদী আছে আমি ইমান দিনে কিন্তু হিচাপটো জনাই নাছিলোঁ হয় নহয় এতিয়া চোৱাচোন তোমালোকে হয়তো তোমালোকৰ কোনোবাই জানিবও পাৰা উত্তৰ ফালে আছে 57খন আৰু দক্ষিণ ফালে কিমানখন আছে বুলি কৈছে 32খন আৰু 57খন নদীয়ে কঢ়িয়াই আনা তেওঁ নদীবিলাকে কি কঢ়িয়াই আনে শিল কঢ়িয়াই আনে বালি কঢ়িয়াই আনে কংকৰ মানে কি পানীত যে উপঙি অহা যি টি ধৰা কাঠ চাট মানে টিং চিং যি টি বস্তু আৰু মানে যিবিলাক মানে অদৰকাৰী বস্তু আৰু মৃত্তিকা মানে কি মাটি আদিৰে গঠিত প্লাৱনভূমি মানে গোটেই পলসুৱা যিটো ভূমি অঞ্চল আমাৰ মানে বানপানী চানপানী হৈ
হৈ মেলি মানে আমাৰ গোটেই সমভূমি অঞ্চলটো একেবাৰে মানে প্লাৱন সেইকাৰণে কৈছে যে প্লাৱন ভূমিখন মানে খুব সাৰুৱা হৈ পৰিছে কাৰণ ৩২খন নদী দক্ষিণ ফালে আৰু উত্তৰ ফালে ৫৭খন নদীয়ে চোৱা কিমান পলস সাৰ মানে জাবৰ জোঁথৰ কঢ়িয়াই আনিব গতিকে সেইবিলাক সেই বস্তুখিনিয়ে কি কৰিব আমাৰ মাটিখিনি আৰু বেছি সাৰুৱা কৰি পেলায় এতিয়া চোৱা ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো কাষে থকা চৰ আৰু নদীৰ মাজভাগত গঠিত সৰ্ববৃহৎ চাপৰিবোৰ ব্ৰহ্মপুত্ৰ সমভূমিৰ অংশবিশেষ এতিয়া চোৱা ব্ৰহ্মপুত্ৰ সমভূমি বুলি ক'লে অকল বোলে পাৰৰ মাটিভাগেই সমান মাটিভাগেই নহয় ব্ৰহ্মপুত্ৰৰ দুয়ো কাষে থকা যিবিলাক চৰ মানে কি ধৰা নদীৰ মাজতো কি হয় বালি তাৰপিছতে পলস পৰি কিছুমান মানে বাম অঞ্চল হৈ যায় তাত মানে কি কৰে যেতিয়া মানে খৰালি দিন হয় তেতিয়া তাত মানে গৰু ম'হ চৰোৱা হয় তাত মানে বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰি খুঁটি তাত মানে ম'হ চহু চৰোৱা হয় আকৌ নদীৰ মাজভাগত মানে গঠিত কিছুমান মানে ডাঙৰ ডাঙৰ চাপৰি আছে চাপৰি মানে কি ধৰা ওখ অঞ্চল মাজভাগত মানে কিছুমান ওখ অঞ্চল আছে সেইবিলাকত কি বুলি কৈছে সেইবিলাকো আমাৰ ব্ৰহ্মপুত্ৰ সমভূমিৰ মানে এটা অংশ বুলি কৈছে এতিয়া চোৱা উপগ্ৰহৰ পৰা উপলব্ধ তথ্যচিত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰৰ বুকুত এনে প্ৰায় ৫৪০টামান চাপৰি আছে মনত ৰাখিবা দেই এতিয়া উপগ্ৰহ মানে ওপৰৰ পৰা উপগ্ৰহ আমাৰ যিবিলাক ছেটেলাইট পঠিওৱা হয় সেই ছেটেলাইটবিলাকে কি কৰিছে আমাৰ কিছুমান মানে ছবি ওপৰৰ পৰা তোলে আমাৰ মানুহৰ ছবি যেনেকৈ আমি ধৰা মানুহ আমাৰ ধৰা বিভিন্ন ধৰণৰ বয় বস্তু হওক মানে বিভিন্ন প্ৰাকৃতিক দৃশ্যৰ ছবি যেনেকৈ আমি কেমেৰাই তোলোঁ আমাৰ এই ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি এইবিলাক কি কৰে উপগ্ৰহ হয় ছেটেলাইটবিলাকে তাৰ ছবি তোলে গম পালানে এতিয়া সেই ব্ৰহ্মপুত্ৰৰ মানে ছবিবিলাক কি কৰিছে এই উপগ্ৰহৰ পৰা মানে কিছুমান ফটো তুলি পিনি তাত দেখিছে যে আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত ৫৪০টামান এনেকুৱা চাপৰি আছে মনত ৰাখিবা দেই আৰু ইয়াৰ কিছুমান উচ্চতম জলপৃষ্ঠৰ ওপৰত আৰু আন কিছুমান স্থায়ী জনবসতিপূৰ্ণ হ'লেও বাৰিষা কালত কি হৈছে বানপানীৰ দ্বাৰা বিধৌত আৰু ৰবি শস্যৰ বাবে উত্তম কৃষিভূমি কিমান ধুনীয়া ধুনীয়া কথা কৈছে চোৱাচোন এতিয়া ইয়াৰ কিছুমান উচ্চতম জলপৃষ্ঠৰ ওপৰত মানে পানী যে বৈ যোৱা যিটো সীমা এটা থাকে নহয় আমাৰ সেই তাৰ ওপৰত কিছুমান মানে চাপৰি আছে আৰু কিছুমান বুলি কৈছে কিছুমান কৈছে স্থায়ী জনবসতিপূৰ্ণ মানে কি মানুহে কিছুমান চাপৰিত স্থায়ীভাৱে থাকে হ'লেও কিন্তু কি হয় বাৰিষা যেতিয়া হয় পানী যেতিয়া একদম একেবাৰে দলডুপ হেন্দুলডুপ হয় সেই বাৰিষাৰ সময়ত কি বুলি কৈছে এই মানে বানপানীৰ দ্বাৰা এই অঞ্চলবিলাক একদম মানে বুৰি যায় আৰু মানে ধৰা যিখিনি সময়ত খৰালি কাল মানে যিখিনি সময়ত মানে বানপানী নহয় বৰ বেছি বৰষুণ হয় সেইখিনি সময়ত কি হয় ৰবি শস্যৰ কাৰণে মানে এই কৃষিভূমিবিলাক খুব ভাল বহুত মানে শস্য ইয়াত হয় এতিয়া চোৱা ব্ৰহ্মপুত্ৰ সমভূমিৰ উত্তৰ অংশত কি আছে অৰ্থাৎ পাহাৰৰ পাদদেশত মুৰকং চেলেক জোনাই অঞ্চলৰ পৰা পশ্চিমে সোণকোষ নদীলৈ তুলনামূলকভাৱে ঠেক পলস গঠিত সাৰুৱা ভূমি আছে এতিয়া কৈছে চোৱা কিমান ধুনীয়া কথা কৈছে চোৱা আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ অংশত অৰ্থাৎ মানে পাহাৰৰ মানে পাদদেশ মানে কি এই মানে পাহাৰৰ যিখিনি অঞ্চলৰ মানে পাহাৰটো ধৰা তলৰ যিখিনি অঞ্চল সেই পাদদেশ য'ত মানে পাহাৰডোখৰ ধৰা নামি পিনি আমি য'ত মানে নামিম সেই পাদদেশত কি বুলি কৈছে নামটো কি বুলি কৈছে চোৱা মুৰকং চেলেক এইডোখৰ ঠাই কি বুলি কোৱা হয় জোনাই বুলি কয় এই জোনাই অঞ্চলৰ পৰা পশ্চিমে সোণকোষ যিখন নদী আছে সেই নদীলৈকে মানে আমাৰ মানে তুলনামূলকভাৱে যিটো ঠেক মানে অঞ্চল সেইটো কিন্তু কি বুলি কৈছে পলস গঠিত কিন্তু মানে পলসেৰে গঠিত একদম সাৰুৱা ভূমি হয় আৰু এই ভূমিখণ্ড পাহাৰৰ পৰা নামি অহা জলধাৰাই কঢ়িয়াই অনা গেটবোৰ সমভূমি পোৱাৰ আগতেই পাহাৰৰ পাদদেশ আৰু সমভূমিৰ মাজৰ ভূমিৰ ঢাল কম হোৱাৰ বাবে এখনি মানে পলসুৱা ভূমিৰ সৃষ্টি কৰিছে এতিয়া চোৱা এই যিখিনি অঞ্চল সেই অঞ্চলখিনি কি বুলি কৈছে পাহাৰৰ পৰা নামি অহা জলধাৰাই এতিয়া পাহাৰৰ পৰা যে জলধাৰা মানে কি ধৰা কিছুমান পাহাৰৰ পৰা নৈ নামি আহে আকৌ কিছুমান পাহাৰৰ পৰা মানে এইবিলাক যে ঝৰ্ণা বুলি কয় আকৌ কি বুলি ক'ম মই তোমালোকক এইবিলাক যে জান জুৰি যিবিলাক মানে ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা পানীবিলাক আহে সেই জলধাৰাই কঢ়িয়াই অনা যিবিলাক গেট মানে কি ধৰা বোকা জাবৰ জোঁথৰ পাহাৰত যি পায় সেইবিলাকে কি কৰে আমাৰ ওপৰৰ পৰাতো আহি থাকিব আহি কি কৰে সমভূমি পোৱাৰ আগতেই ধৰা সমান ভূমি অঞ্চল পোৱাৰ আগতে পাহাৰৰ পাদদেশ মানে যিখিনি অঞ্চলত মানে পাহাৰ ধৰ অকণমান ধৰা হেলনীয়া হৈছে আৰু পূৰা মানে একদম হেলনীয়া নহয় তাত মানে কি হয় আৰু সমভূমি যিখিনি মাজত ভূমিৰ ঢাল য'ত কম হোৱাৰ মানে ভূমিৰ ঢাল মানে কি একদম হেলনীয়া হ'লে কি হ'ব পাহাৰৰ পৰা পানী একদম ঝৰঝৰাই বৈ আহিব কিন্তু অকণমান যদি হেলনীয়াটো কম হয় অকণমান ধৰা হেলনীয়াটো কম য'ত মানে আহি পিনি ধৰা মাটি চাটি ৰখিব পাৰে সেই তেনেকুৱা অঞ্চলত আৰু সমভূমিৰ মাজৰ যিখিনি মাটিৰ যিখিনি ঢালটো মানে কি হেলনীয়াটো কম হোৱাৰ কাৰণে তাতে কি হয় কিছুমান পলসুৱা ভূমিৰ সৃষ্টি কৰিছে আৰু এই অঞ্চলটো কি বুলি কৈছে ভাবৰ তৰাই অঞ্চল নামে জনা যায় আৰু এই যিটো অঞ্চল সেইটো কি বুলি কোৱা হয় ভাবৰ তৰাই অঞ্চল তোমালোকে এই বস্তু
বস্তুবিলাক কিন্তু মনত ৰাখি যাবা দেই ভাবৰ তৰাই অঞ্চল বুলি ক'লে কি বুজায় সেইবিলাক মনত ৰাখি যাবা এতিয়া প্লাৱনভূমি গঠিত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ পাহাৰৰ পাদদেশত থকাৰ নিচিনাকৈ দক্ষিণ পাৰৰ সমভূমিৰ দক্ষিণ অংশটো এখন সুপ্ৰতিষ্ঠিত সমতল মণ্ডল আছে এতিয়া চোৱা প্লাৱনভূমি গঠিত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ পাহাৰৰ আমাৰ ব্ৰহ্মপুত্ৰৰ মানে উত্তৰ ফালে যিবিলাক পাহাৰ আছে পাহাৰৰ পাদদেশত য'ত মানে ধৰা যিডোখৰ পৰা পাহাৰটো মানে ধৰা লাহেকৈ আৰম্ভ হ'ব আৰু তাৰ মানে য'ৰ ধৰা পাহাৰৰ পৰা নামি য'ত নামিম বা য'ৰ পৰা আমি পাহাৰলৈ উঠিম সেই পাদদেশ থকাৰ নিচিনাকৈ কি বুলি কৈছে দক্ষিণ পাৰৰ সমভূমিৰ মানে দক্ষিণ অংশটো যিটো দক্ষিণ অংশ আছে তাত এখন কি বুলি কৈছে একদম বহুত মানে ভাল সুপ্ৰতিষ্ঠিত এখন সমতল ভূমি আছে আৰু কি বুলি কৈছে চোৱা গোলাঘাট জিলাৰ বাগৰিৰ পৰা পূবলৈ ডিব্ৰুগড় পৰ্যন্ত বিস্তাৰিত হৈ থকা এই গিৰিপদী সমভূমি মণ্ডলত প্ৰধানকৈ ধান আৰু চাহ খেতি কৰা হয় এতিয়া কৈছে যে গোলাঘাট জিলাৰ বাগৰিৰ পৰা বাগৰি এডোখৰ ঠাই নাম তাৰ পৰা একদম পূব ফাললৈ যদি আহি থকা হয় আমাৰ ডিব্ৰুগড়লৈকে একদম বিস্তাৰিত হৈ থাকে মানে কি বিয়পি থকা এই গিৰিপদী সমভূমি অঞ্চলত এই মানে ধৰা গিৰিপদ মানে কি গিৰিপদ মানে ধৰা পাহাৰৰ মাজৰ যিখিনি ধৰা ৰাস্তা সেই ধৰা গিৰিপদ মানে কি পাহাৰ হওক পৰ্বত হওক তাৰ মাজে মাজে আমিতো অহা যোৱা কৰোঁ সেই গিৰিপদৰ যিখিনি সমভূমি অঞ্চল আছে সেই অঞ্চলত কি সাধাৰণতে প্ৰধানকৈ ধান হয় চাহ খেতি কৰা হয় এতিয়া নগাঁও মৰিগাঁও কামৰূপ আকৌ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ দক্ষিণ অঞ্চলত সাধাৰণতে কি হয় চাহ আৰু ধানৰ লগতে সুমথিৰা মানে কি কমলা টেঙাৰ খেতিৰ কাৰণেও খুব ভাল এতিয়া শদিয়াৰ ওচৰৰ পৰশুৰাম কুণ্ড নামে খ্যাত স্থানত দিবাং আৰু লোহিত জলধাৰা দিহাঙৰ লগত মিলি কি বুলি কৈছে ব্ৰহ্মপুত্ৰ লোহিত বা লোহিত কিৰাত সকলৰ বাবে কি বুলি কৈছে বুৰলং বুথুৰ নাম লৈছে এতিয়া মনত ৰাখিবা দেই এতিয়া শদিয়াৰ ওচৰৰ আমাৰ পৰশুৰাম কুণ্ড যিডোখৰ ঠাই আছে সেই পৰশুৰাম কুণ্ড নামেৰে খ্যাত বা বিখ্যাত যিডোখৰ ঠাই তাত কি বুলি কৈছে দিবং আৰু লোহিত জলধাৰা দিবং আৰু লোহিত তাৰ পানীভাগে দিহাঙৰ সৈতে মিলি মানে দিহাং বা দিহিং নদীৰ লগত মিলি তাতে কি হৈছে ব্ৰহ্মপুত্ৰ লোহিত বা লোহিত নাম লৈছে মনত ৰাখিবা দেই আৰু তোমালোকক হয়তো সুধিব পাৰে যে মানে কিৰাতসকলে ব্ৰহ্মপুত্ৰ লোহিত বা লুইতক কি নাম দিছিলে বা তেওঁলোকৰ নদীৰ নামটো কি আছিলে তোমালোকে তেতিয়া নামটো মনত ৰাখিব লাগিব কিন্তু দেই বুৰলুং বুথুং মনত ৰাখিবা আৰু এই পৰশুৰাম কুণ্ডত কোন তিনিখন নদী লগ লাগিছে দিহং আৰু দিবাং আৰু লোহিত জলধাৰা কাৰ লগত মিহলিছে দিহাঙৰ লগত মিলি ব্ৰহ্মপুত্ৰ লুইত বা লোহিত নাম লৈছে এইখিনি কথা তোমালোকে মনত ৰাখিবা এতিয়া চোৱা তাৰপাছত কি কৈছে চোৱা এতিয়া পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ প্ৰধান উপনদীবিলাক মনত ৰাখিবা দেই ক'ৰ পৰা ক'লৈ বুলি কৈছে চোৱা পূবৰ পৰা পশ্চিম ফাললৈ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ প্ৰধান উপনদী ব্ৰহ্মপুত্ৰৰ যিবিলাক উপনদী পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা কি নাম কৈছে চোৱা গাই জীয়াঢল সোৱণশিৰি ৰঙা নদী ডিক্ৰং বুৰৈ তাৰপাছতে বৰগংগা জীয়া ভৰলী তাৰপাছত গাভৰু পাঁচনৈ জীয়া ধনশিৰি বৰনদী পুঠিমাৰি বৰলীয়া পাগলাদিয়া কালদিয়া তাৰপাছত আছে পহুমৰা বেকী মানস আই চম্পাৱতী সৰলভাঙা গদাধৰ গংগাধৰ সোণকোষ আদি হয়নে তাৰপাছত আনহাতে দক্ষিণ পাৰৰ আমাৰ যিখিনি প্ৰধান মানে উপনদীবিলাক হৈছে ব্ৰহ্মপুত্ৰ কি চোৱা ডাঙৰি ডিব্ৰু বুঢ়ীদিহিং দিচাং দিখৌ জাঁজি টিয়ক ভোগদৈ তাৰপিছতে কাকাডোঙা তাৰপিছত আছে তোমালোকৰ কি আছে ধনশিৰি দিউং কলং যমুনা তাৰপিছতে কপিলি তাৰপাছত আছে তোমালোকৰ দিয়াং বা দিউং বৰপানী তাৰপিছতে কিলিং বা উমিয়াম বুলি কয় দিগাৰু উক্ৰং বা কলং তাৰপিছত আছে তোমালোকৰ কুলসী কালৰোগ তাৰপাছত আছে বকু তাৰপাছত আছে হিংৰা দুধনৈ কৃষ্ণাই জিনাৰী জিঞ্জিৰাম এইবিলাক তোমালোকে মনত ৰাখিবা দেই গোটেইগালটো মনত ৰাখিব নোৱাৰা তথাপিতো তোমালোকে অলপমান হ'লেও মনত ৰাখিবা তাৰপাছত আমি এতিয়া কি পাম চোৱা এতিয়া বৰাক সমভূমি অঞ্চলৰ বিষয়ে পঢ়িম দেই এতিয়া চোৱা বৰাক সমভূমিখনক বৰাক আৰু ইয়াৰ উপনৈবিলাকে কঢ়িয়াই অনা পলসুৱা মাটিৰে গঠিত এতিয়া আমি ব্ৰহ্মপুত্ৰ সমভূমিৰ বিষয়ে পঢ়িলোঁ তাৰপিছত আছে বৰাক যিখন সমভূমি সমান অঞ্চল সেইটো কি বুলি কৈছে বৰাক আৰু ইয়াৰ যিবিলাক বৰাক নদীৰ যিবিলাক উপনৈ আছে সেই উপনৈবিলাকে কঢ়িয়াই অনা পলসুৱা মাটি নদীয়ে কিমান কি কঢ়িয়াই আনিব আৰু সেই পলসুৱা মাটিৰে বৰাক সমভূমি গঠিত এতিয়া চোৱা অশ্বখুৰা আকৃতিৰ এই সমভূমিখনৰ উত্তৰে বৰাইল পাহাৰ পূবে মণিপুৰ পাহাৰ পশ্চিমে লুচাই মিজোৰাম
পাহাৰ আৰু পশ্চিম দিশত সমভূমিখন বাংলাদেশৰ সিলেট সমভূমিত মিলিত হৈছে এতিয়া চোৱা অশ্বখুৰা আকৃতি অশ্বখুৰা মানে কি ঘোঁৰাৰ যে খুৰাটো দেখিবলৈ যেনেকুৱা সেই খুৰাটোৰ নিচিনা মানে দেখিবলৈ আমাৰ মানে বৰাক উপত্যকাখন এতিয়া এই অশ্বখুৰা আকৃতিৰ এই যিখন আমাৰ বৰাক সমভূমি তাৰ উত্তৰ ফালে কি বুলি কৈছে বৰাইল পাহাৰ আছে পূবফালে আছে মণিপুৰ পাহাৰ দক্ষিণে লুচাই পাহাৰ বা মিজোৰাম আছে আৰু মিজোৰাম পাহাৰ আৰু পশ্চিম দিশত কি আছে সমভূমিখন বাংলাদেশৰ মানে যিটো সিলেট যিখন সমভূমি তাৰ লগত মানে লগ লাগি গৈছে এতিয়া চোৱা বৰাক সমভূমিৰ ভৌগোলিক আয়তন কিমান ভৌগোলিক আয়তন নেকি কিমান দূৰলৈকে আমাৰ বৰাক সমভূমিখন মানে বিয়পি আছে কিমান বুলি কৈছে চোৱা ৬৯৬২ বৰ্গ কিলোমিটাৰ আৰু গড় নদী প্ৰতি বৰ্গ কিলোমিটাৰত ২০ চেণ্টিমিটাৰ নদী মানে কি কিমান মানে হাউলি থাকে সেই নদীটো কিমান বুলি কৈছে প্ৰতি কিলোমিটাৰত ২০ চেণ্টিমিটাৰ মই নদীৰ বিষয়ে তোমালোকক মানে বেলেগ ধান কম দেই আজি তোমালোকে এনেকৈ বুজি থোৱাচোন এতিয়া সমগ্ৰ পৃষ্ঠৰ পৰা সমভূমিখনৰ উচ্চতা কম এতিয়া সমগ্ৰ নহয় সৰি সমুদ্ৰ পৃষ্ঠৰ পৰা সমভূমিখনৰ উচ্চতা কম এতিয়া সমুদ্ৰ পৃষ্ঠৰ পৰা আমাৰ যিখন মানে বৰাক সমভূমি তাৰ কিন্তু উচ্চতাটো বেছি নহয় কম বুলি কৈছে উত্তৰ পূবৰ জিৰিবাম অঞ্চলত মানে কিমান বুলি কৈছে ৭৫ মিটাৰ আৰু শিলচৰত কিমান বুলি কৈছে 7.3 মিটাৰ আৰু দক্ষিণ পশ্চিমত কৰিম 7.3 মিটাৰ নহয় দেই এইটো 73 মিটাৰ আৰু দক্ষিণ পশ্চিমৰ কৰিমগঞ্জত মাত্ৰ কিমান বুলি কৈছে 51 মিটাৰ বেছি মানে সমুদ্ৰ পৃষ্ঠৰ পৰা বেছি উখত নাই এতিয়া চোৱা ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি মানে কি তলৰ যিখিনি অঞ্চল সেই নামনি অঞ্চলৰ দৰে বৰাক উপত্যকাটো গিৰিপাদ অঞ্চলত কেইবাটাও অকলশৰীয়া অনুচ্চ টিলা দেখা যায় বৰাক উপত্যকাৰ গিৰিপাদ অঞ্চল ধৰা পাহাৰৰ মানে যিখিনি কাষৰ যিখিনি অঞ্চল সেই অঞ্চলত কি বুলি কৈছে কেইবাটাও অকলশৰীয়া অনুচ্চ মানে কি বহুত ওখ নহয় তেনেকুৱা টিলা দেখিব টিলা তোমালোকে দেখি পাব লাগে পথাৰৰ মাজত থাকে যে সৰু সৰু টিলাবোৰ কিন্তু এই টিলাবিলাক খালি তাতকৈ ওখ ইমান সৰু নহয় এতিয়া কি কৈছে তোমালোকে চোৱা এইবোৰৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা 50 মিটাৰ বেছি নহয় বুলি কৈছে আৰু টিলাবিলাক মাটি আৰু গোলাচমৰে গঠিত তদুপৰি সমভূমিখনত কিমান বুলি কৈছে 7টামান আৰ্দ্ৰভূমি আছে এতিয়া চোৱা বৰাক বা সুৰমা উপত্যকাৰ মূল নদী কি বুলি কৈছে বৰাক আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা গঠিত এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা সুৰমা উপত্যকা বুলিলে কি বুজা বা বৰাক উপত্যকা একেটাই বস্তু দেই বৰাক বা সুৰমা উপত্যকাৰ যিখন মূল নদী সেইখন নাম কি হৈছে বৰাক আৰু ইয়াৰ যিবিলাক উপনদী সেই উপনৈৰে গঠিত এতিয়া উত্তৰ পাৰৰ প্ৰধান যিবিলাক উপনদী সেইবিলাক কি কৈছে চোৱা তোমালোকক জিৰি তাৰপিছতে লবক মাধুৰা তাৰপিছতে ডালু জাতিংগা লাৰাং এইকেইখন আৰু দক্ষিণ পাৰৰ উপনৈকেইখন হৈছে কি সোণাই কাটাখাল ধলেশ্বৰী হিংলা আৰু লংগাই এই চোৱা বৰাক সমভূমিৰ প্ৰান্তীয় অঞ্চলত মানে একেবাৰে শেষ যিটো মানে সীমা সেই অঞ্চলত অৱস্থিত যিবিলাক টিলা আছে আৰু দাঁতিকাষৰীয়া যিবিলাক অঞ্চল আছে সেইবিলাক মানে অটব্য হাবি বননিৰে ভৰা আছিলে বুলি কৈছে তাৰ মানে তাত বহুত মানে ধৰা দাঁতিকাষৰীয়া যিবিলাক অঞ্চল আছে কাষৰ মানে ওচৰৰ অঞ্চল আৰু যিবিলাক মানে তাত টিলাবিলাক আছিলে সেইবিলাক বহুত মানে অটব্য মানে কি মানুহ সোমাব নোৱাৰা মানে বহুত ডাঠ মানে অৰণ্য আছিলে এতিয়া উত্তৰ অংশত অৱস্থিত বৰাইল অভয়াৰণ্য কি কৈছে চোৱা তোমালোকক উত্তৰ অংশত বৰাইল অভয়াৰণ্য আকৌ উত্তৰ কাছাৰ সংৰক্ষিত যিখিনি অৰণ্যভূমি আছে আৰু পূব অঞ্চলত অৱস্থিত উজনি জিৰি সংৰক্ষিত অঞ্চলভূমি নামনি জিৰি সংৰক্ষিত বনাঞ্চল আৰু বৰাক সংৰক্ষিত অৰণ্যভূমি আৰু বৰাক সমভূমি দক্ষিণ সীমান্তত অৱস্থিত মানে আভ্যন্তৰীণ আঞ্চলিক সুৰক্ষিত বনানী তোমালোকক সুধিব পাৰে যে বৰাক উপত্যকাত মানে অৱস্থিত তোমালোকক কেইখনমান সংৰক্ষিত মানে অঞ্চলৰ বিষয়ে বা বনাঞ্চলৰ বিষয়ে যদি লিখিবলৈ কয় তোমালোকে এইখন লিখিব লাগিব দেই বৰাইল অভয়াৰণ্য উত্তৰ কাছাৰৰ সংৰক্ষিত অৰণ্যভূমি পূব অঞ্চলৰ উজনি জিৰি সংৰক্ষিত অৰণ্যভূমি এইবিলাক দেই নামনি জিৰি সংৰক্ষিত বনাঞ্চল বৰাক সংৰক্ষিত অৰণ্যভূমি আৰু বৰাক সমভূমিৰ দক্ষিণ সীমান্তত অৱস্থিত আভ্যন্তৰীণ আঞ্চলিক সংৰক্ষিত বনানী তাৰপিছত সোণাই কাটাহাল হিংলা বাদছাহ টিলা আৰু লংগাই সংৰক্ষিত অৰণ্যভূমিৰ মানে আদি মৃত্তিকা কংকৰ আদিৰে গঠিত মৃত্তিকা মানে কি মাটি আৰু কংকৰ মানে কি ধৰা মানে তাত কংকৰ বুলি ক'লে ধৰা শিলো থাকিব বালিও থাকিব জাবৰ জোথৰ কিবা কিবি এইবিলাক মানে গঠিত বুলি কৈছে প্ৰায় প্ৰতিটো টিলাক আৱৰা আধাৰ হিচাপে লৈ ক্ৰান্তীয় মৌচুমী অৰণ্যভূমি সুকীয়াকৈ ঠন ধৰি গঢ়ি উঠিছে আৰু তাৰ তোমালোকে গম পালাই যে বহুত নদী থাকিব যেতিয়া সেই মাটিবিলাক সাধাৰণতে কি হয় পলসুৱা হয় এতিয়া সেই বৰাকতো বহুত নদী আছে হয়নে
সেই নদীবিলাকে তালৈ কি আনে বিভিন্ন ধৰণৰ পলস আনিব মৃত্তিকা আনিব কংকু আনিব যিবিলাকে কি কৰে মাটিখিনি আৰু বেছি সাৰুৱা কৰি তোলে আৰু এইটোকে কৈছে যে প্ৰতিটো টিলাক আধাৰ হিচাপে লৈ মানে ক্ৰান্তীয় মৌচুমী যিবিলাক অৰণ্য আছে সেই অৰণ্য ভূমি খুব ধুনীয়াকৈ মানে সুকীয়াকৈ ঠন ধৰি মানে কি ডাঙৰ একদম মানে খুব ধুনীয়াকৈ গঢ় লৈ উঠিছে বুলি কৈছে তাৰপিছত চোৱা তোমালোকৰ কি আছে এটা জলবায়ু দেই অসমৰ জলবায়ু চোৱা অসমৰ সামগ্ৰিকভাৱে উপক্ৰান্তীয় মৌচুমী অঞ্চলত মানে অন্তৰ্গত মানে এতিয়া মৌচুমী অঞ্চল আছে নহয় তাৰ ভিতৰত এটা ভাগ যে উপক্ৰান্তীয় মৌচুমী অঞ্চল আৰু আমাৰ অসম সামগ্ৰিকভাৱে গোটেই অসমখনেই উপক্ৰান্তীয় মানে ক্ৰান্তীয় অঞ্চল মানে কি কৰ্কট ক্ৰান্তিৰ কাষৰ একদম মানে ওচৰ মানে মূল কৰ্কট ক্ৰান্তিডাল যোনফালে মানে ধৰা হৈছে সেইডোখৰ নহয় তাৰ কাষে পাশে যিবিলাক অঞ্চল আছে সেই উপক্ৰান্তীয় যিখিনি মৌচুমী জলবায়ু অঞ্চল সেই অঞ্চলটোৰে আমাৰ অসমতো মানে অসম তাৰে অন্তৰ্গত এটা চোৱা গ্ৰীষ্মকালত প্ৰচুৰ বৃষ্টিপাত এতিয়া মৌচুমী জলবায়ু অন্তৰ্গত যিবিলাক অঞ্চল তাত সাধাৰণতে কি বহুত বৰষুণ হয় এতিয়া গ্ৰীষ্মকালত অসমত বহুত বৰষুণ হয় আৰু শীতকালত বৰষুণৰ পৰিমাণ কম হয় আৰু অতি মাত্ৰা আৰ্দ্ৰতা মানে কি জলবায়ুৰ পৰিমাণ বেছি অসমত মানে খুব বেছি আৰ্দ্ৰতা আৰু নিম্ন উত্তাপৰ দ্বাৰা অসমৰ জলবায়ু নিয়ন্ত্ৰণ অসমৰ জলবায়ুটো কেনেকৈ নিয়ন্ত্ৰিত বুলি কৈছে আৰ্দ্ৰতা বেছি মানে কি জলবায়ু মানে জলীয় বাষ্প আমাৰ মানে অসমৰ জলবায়ুত বেছি আছে আৰু নিম্ন উত্তাপটো বহুত বেছি নহয় আৰু সেইটোৱে মানে কি কৈছে আমাৰ অসমৰ জলবায়ুক নিয়ন্ত্ৰণ কৰি ৰাখে এতিয়া গ্ৰীষ্ম কালছোৱাত বায়ুমণ্ডলৰ যিটো উষ্ণতা গড়ে প্ৰায় কিমান বুলি কৈছে 28 ডিগ্ৰী চেলচিয়াছ গৰমৰ দিনত মানে আমাৰ অসমৰ বায়ুমণ্ডলত যিটো আমাৰ উষ্ণতা গৰম যে হয় সেইটো কিমান 28 ডিগ্ৰী চেলচিয়াছ আৰু শীতকালত গড়ে কিমান বুলি কৈছে 13 ডিগ্ৰী চেলচিয়াছ হৈছেগৈ অৱশ্যে কিন্তু এতিয়া কিন্তু বহুত বাঢ়িছে দেই এতিয়া বৃষ্টিপাতৰ মাত্ৰাও গ্ৰীষ্মকালত প্ৰায় কিমান বুলি কৈছে মানে যিটো গৰমত মানে বৰষুণৰ পৰিমাণ 220 সেন্টিমিটাৰ আৰু শীতকালত গড়ে কিমান বুলি কৈছে 12 সেন্টিমিটাৰ মান হয় অৱশ্যে কিছুমান ঠাই অনুসৰি বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱত উষ্ণতা আৰু বৃষ্টিপাতৰ তাৰতম্য ঘটে কিন্তু এইটো যিটো হিচাপ দিলে সেইটো যে আমাৰ সব ঠাইতে যে একদম একেই হ'ব সেইটো নহয় ঠাই অনুসৰি কিছুমান ঠাইত কেতিয়াবা কি হয় বিভিন্ন ধৰণৰ ভৌগোলিক কাৰকৰ কাৰণে বা কাৰণৰ কাৰণে আমাৰ উষ্ণতাটো কেতিয়াবা ক'ৰবাত বেছি হ'ব পাৰে আৰু ক'ৰবাত হয়তো কম হ'ব পাৰে বৰষুণৰ পৰিমাণো ক'ৰবাত বেছি হ'ব পাৰে বা ক'ৰবাত কম হ'ব পাৰে আৰু অসমত সাধাৰণতে কি বুলি কৈছে 4টা জলবায়ুবিক সময় দেখিবলৈ পোৱা যায় 4টা জলবায়ুবিক মানে অঞ্চল আছে বুলি কৈছে আৰু প্ৰাক মৌচুমী আৰু মৌচুমী অধুগামী মৌচুমী আৰু শীতকাল এইকেইটা ভাগ দেই মনত ৰাখিবা এতিয়া চোৱা বিখ্যাত জলবায়ু বিজ্ঞানী ভ্লাদিমিৰ কোপেন আৰু থৰ্নথৱেইটে জলবায়ুৰ প্ৰতিৰূপ মানে উদ্ভাৱন কৰি সমগ্ৰ পৃথিৱীখনত প্ৰয়োগ কৰি কিছুমান অঞ্চল চিনাক্ত কৰিছে যদিও অসমৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ ব্যতিক্ৰমী ৰূপ দেখা যায় এতিয়া চোৱা মানে তোমালোকক কেতিয়াবা সুধিব পাৰে যে দুজন বিশিষ্ট জলবায়ু বিজ্ঞানীৰ নাম লিখা জলবায়ু বিজ্ঞানীয়ে কি কৰে জলবায়ুৰ বিষয়ে অধ্যয়ন কৰে পৃথিৱী ক'ত কেনেকুৱা জলবায়ু পৰিৱৰ্তন কি কাৰণে হৈছে জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ বিশ্ববাসী কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে জলবায়ুৱে আমাৰ জীৱনত কেনেকুৱা মানে গোটেই জলবায়ু লগত জড়িত সকলোবিলাক আলোচনা মানে বিষয়ে গৱেষণা বা অধ্যয়ন কৰে জলবায়ু বিজ্ঞানীসকলে এতিয়া তাৰ ভিতৰত এজন আছে কি ভ্লাদিমিৰ কোপেন আৰু এজন কৈছে আৰু এজনৰ নাম কৈছে কি বুলি কৈছে থৰ্নথৱেইট এই দুজনে কি কৈছে জলবায়ুৰ প্ৰতিৰূপ মানে জলবায়ু কেনেকুৱা কি তেওঁলোকে গোটেইখিনি উদ্ভাৱন কৰি গোটেই পৃথিৱীত প্ৰয়োগ কৰিছে গোটেই মানে বস্তুখিনি তেওঁলোকে প্ৰয়োগ কৰি কিছুমান অঞ্চল তেওঁলোকে চিনাক্ত কৰিছে মানে কি তেওঁলোকে চিনাকি কৰি দিছে যদিও অসমৰ ক্ষেত্ৰত কিন্তু ইয়াৰ মানে তেওঁলোকে যিটো জলবায়ুৰ প্ৰতিৰূপ উদ্ভাৱন কৰিছিলে তাৰ এটা বেলেগ ব্যতিক্ৰমী মানে কি অকণমান বেলেগ ধৰণৰ বিপৰীত ৰূপ দেখা যায় বুলি কৈছে এতিয়া কোপেনৰ মতে অসমৰ জলবায়ু উপক্ৰান্তীয় খৰাং শীত গুৰুতাপী লক্ষণৰ এতিয়া উপক্ৰান্তীয় অঞ্চল অসমৰ মই তোমালোকক ক'লোঁ এই ক্ৰান্তীয় অঞ্চলৰ একেবাৰে ওচৰত নহয় অকণমান মানে দূৰলৈ খৰাং মানে জানা নহয় বেছি যেতিয়া বৰষুণ বেছি নহয় শীত আৰু গুৰুতাপী ঠাণ্ডাও হয় আৰু তাপটো কেতিয়াবা বেছিও হয় গুৰুতাপী বুলি কৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত স্থানভেদে ইয়াৰ কিছু ব্যতিক্ৰম দেখা যায় আৰু মানে প্ৰকৃতাৰ্থত কিন্তু আমাৰ মানে ঠাই অনুসৰি কিছুমান আমি পাৰ্থক্য দেখিবলৈ পাওঁ যেনে খৰাং শীতকালত মানে যেতিয়া খৰাং হয় আৰু যেতিয়া আমাৰ ঠাণ্ডা দিন হয় তাৰ বিপৰীতে কি বুলি কৈছে উত্তৰ পূব মৌচুমী বতাহৰ প্ৰভাৱত ডিচেম্বৰ আৰু জানুৱাৰী মাহত বৰষুণৰ পৰিমাণ গড়ে কিমান বুলি কৈছে 13 সেন্টিমিটাৰ মান হয় বুলি কৈছে আৰু অসমৰ জলবায়ু প্ৰভাৱিত কৰা প্ৰধান যিবিলাক ভৌগোলিক কাৰক এতিয়া কোনবিলাক কাৰণ বস্তুৱে বা কোনবিলাক কাৰকে বা কাৰণে আমাৰ অসমৰ জলবায়ু কি কৰা হয় বেলেগ বেলেগ ধৰণৰ হয় বা আমাৰ প্ৰভাৱিত হয় তোমালোকক কি ক'ব লাগিব উপক্ৰান্তীয় অৱস্থান ভূপ্ৰকৃতি আৰু বন্ধুৰতা আৰু বংগোপসাগৰৰ পৰা উত্তৰ পশ্চিম আৰু উত্তৰ পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীত ধৰ্মী চাপ বলয় আৰু
আৰু সেইবোৰ ঋতু অনুযায়ী সমসাময়িকভাৱে স্থান পৰিৱৰ্তন ক্ৰান্তীয় সামুদ্ৰিক বায়ু প্ৰবাহৰ তাৰপাছত প্ৰভাৱ আৰু স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ু প্ৰবাহ এতিয়া চোৱা কি কাৰণ কৈছে চোৱা এতিয়া কোনবিলাক কাৰকে আমাৰ অসমৰ জলবায়ুৰ যে এনেকুৱা হৈছে তাক মানে প্ৰভাৱিত কৰে এতিয়া কৈছে কি উপক্ৰান্তীয় মানে একেবাৰে ক্ৰান্তীয় অঞ্চল বুলি ক'লে কৰ্কট ক্ৰান্তি বা মকৰ ক্ৰান্তি কি হ'ব একেবাৰে মানে ওচৰত অৱস্থিত উপক্ৰান্তি মানে কি অকণমান আঁতৰত অৱস্থিত ভূ প্ৰকৃতি আৰু বন্ধুৰতা ভূ প্ৰকৃতি আমাৰ প্ৰাকৃতিক বিভাগটো আৰু মাটিৰ যিটো মানে বোলে আমাৰ মাটিৰ যিটো ধৰা ধৰণ সেইটো আকৌ কৈছে বংগোপসাগৰ আমাৰ যিখন আমাৰ অসমৰ পৰা বেছি দূৰ নহয় বংগোপসাগৰখন দেই বাকী কিন্তু ভাৰত মহাসাগৰ চাত মহাসাগৰ বহুত দূৰ এতিয়া বংগোপসাগৰৰ উত্তৰ পশ্চিম আৰু উত্তৰ পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপ বলয় এতিয়া বংগোপসাগৰীয় অঞ্চলত মানে কি হয় চাপটো বেছি হয় বাকী অঞ্চলত চাপটো অকণমান কম হয় সাগৰীয় অঞ্চলৰ চাপটো আমাৰ এইখিনি অঞ্চলৰ আমাৰ উপত্যকা অঞ্চলৰ বা আমাৰ পাহাৰীয়া অঞ্চলৰ চাপ অঞ্চল অলপ মানে বেলেগ হয় দেই আৰু সেইটোকে কৈছে যে বিপৰীতমুখী আৰু সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপ বলয় আৰু সেইবোৰৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিৱৰ্তন আৰু ঋতু অনুযায়ী এতিয়া চোৱা গ্ৰীষ্ম ঋতুত গৰম হয়নে বৰ্ষা ঋতুত বৰষুণ হয় তেনেকৈ শৰৎ হেমন্ত শীত বসন্ত প্ৰত্যেক ঋতুতে কি হয় বেলেগ বেলেগ ধৰণৰ আমি অনুভৱ কৰোঁ গতিকে এই ঋতু অনুযায়ী কি হয় সাময়িকভাৱে মানে কি একেবাৰে চিৰদিনৰ কাৰণে একেটাই হৈ নাথাকে সাময়িকভাৱে মানে কি অলপ দিনৰ কাৰণে আমাৰ মানে জলবায়ু পৰিৱৰ্তন হৈ থাকে আৰু ক্ৰান্তীয় সামুদ্ৰিক বায়ু প্ৰবাহৰ প্ৰভাৱ মানে সমুদ্ৰৰ পৰা যে যিটো মানে বতাহ আহে সেইটোৰ প্ৰভাৱটো আমাৰ অসমত মানে জলবায়ুৰ পৰিৱৰ্তন হয় আকৌ স্থানীয় আমাৰ পাহাৰীয়া যিবিলাক অঞ্চল আছে সেই পাহাৰীয়া আৰু উপত্যকা অঞ্চল মানে নদীৰ পাৰৰ যিখিনি অঞ্চল তাৰ পৰা বলা যিটো বায়ু বয় বতাহটো বৈ থাকিব আৰু তাৰ ফলতো আমাৰ জলবায়ু পৰিৱৰ্তন হয় আৰু ইয়াৰ উপৰি কি বুলি কৈছে পূৰ্বাভিমুখী জেট বতাহ এই বতাহজাকৰ নাম কি বুলি কৈছে জেট বতাহ পূৰ্বাভিমুখী পূব ফাললৈ বৈ যায় আৰু উচ্চ স্তৰৰ পশ্চিমা বায়ু আৰু উচ্চ স্তৰৰ আমাৰ পশ্চিম ফালৰ যিটো বায়ু আৰু স্থানীয় উৎসৰ পৰা উদ্ভৱ হোৱা জলীয় বাষ্প আৰু বিভিন্ন ধৰণৰ স্থানীয় উৎস মানে কি আমি বিভিন্ন কাম কৰোঁ হয় নহয় এতিয়া সেইকাৰণে মানুহে কয় নহয় যে আমি কি কৰিব লাগিব আমাৰ কাম কাজৰ ওপৰত আমি যথেষ্ট মানে আমি চকু দিব লাগিব সতৰ্ক হ'ব লাগিব যাতে আমাৰ কাম কাজে আমাৰ জলবায়ু প্ৰভাৱিত কৰিব নোৱাৰে গম পালা নাই এতিয়া ই চোৱা কৈছে স্থানীয় উৎস ধৰা বিভিন্ন কাম কাজৰ ক'ৰবাত ইটা ভাটাই হওক বা বিভিন্ন উদ্যোগৰ পৰা উদ্ভৱ হোৱা কি বুলি কৈছে জলীয় বাষ্প আদিৰ প্ৰভাৱো বিশেষ মন কৰিব লাগে গতিকে এই বস্তু স্থানীয় যিবিলাক উৎস যিবিলাক বস্তুৰ পৰা আমাৰ স্থানীয়ভাৱে কি হ'ব পাৰে জলীয় বাষ্পই উৎপন্ন হওক বা তাপেই উৎপন্ন হওক বা যি বস্তু বা বোলে প্ৰদূষিত সামগ্ৰী গতিকে এইবিলাক বস্তু কি কৰে আমাৰ জলবায়ুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে গতিকে অসমৰ জলবায়ুৰ বিষয়ে লিখিবলৈ গ'লে তোমালোকে এইখিনি লিখিব লাগিব দেই এপ্ৰিল মাহৰ আগছোৱাত উষ্ণতাৰ মানে আধিক্যৰ হেতু অসমত উত্তৰ দিশত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত বংগোপসাগৰৰ পশ্চিম বা দক্ষিণ পশ্চিমৰ পৰা প্ৰবাহিত দ্ৰুতবেগী বায়ু বৰদৈচিলাই অসমক বাৰুকৈ প্ৰভাৱিত কৰে এতিয়া চোৱা এপ্ৰিল মাহৰ মানে আগৰ সময়খিনি কি হয় উষ্ণতাটো বেছি হয় গৰমটো বেছি হোৱাৰ কাৰণে অসমৰ উত্তৰ দিশত কিহৰ সৃষ্টি হয় বুলি কৈছে নিম্ন চাপ সৃষ্টি হোৱাৰ কাৰণে কি হয় উচ্চ চাপৰ অঞ্চলৰ পৰা আমাৰ নিম্ন চাপৰ অঞ্চললৈ কি হ'ব বায়ু বৈ আহিব য'ত চাপটো কম হ'ব চাপ কম হোৱাৰ লগে লগে কি হ'ব এই তোমালোকে ক্লাছ 10ত ব্যাপন পাইছিলা নহয় আমাৰ সেই ব্যাপন প্ৰক্ৰিয়াৰে কেনেকৈ মানে ধৰা বায়ুও আহিব পাৰে গম পালা নাই এতিয়া নিম্ন চাপ বলয় যদি সৃষ্টি হয় তেতিয়াহ'লে বেছি উচ্চ চাপৰ অঞ্চলৰ পৰা কি হ'ব নিম্ন চাপলৈ বায়ু মানে বৈ আহিব গতিকে সেই নিম্ন চাপৰ প্ৰভাৱত কি হয় বংগোপসাগৰৰ দিশৰ দক্ষিণ পশ্চিমৰ পৰা বহুত জোৰকৈ বতাহ বৈ আহে আমাৰ অসমৰ মানুহে প্ৰায়ে কয় বহাগত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বৰদৈচিলা মানে কি যি যাক বতাহ বৰদৈচিলা বুলি কোৱা হয় মাকৰ ঘৰলৈ মানে এবাৰ ফুৰিবলৈ যায় বা আমি মাহঁতৰ ঘৰলৈ যাওঁ মানে বা আমি আমাৰ এনাইহঁতৰ ঘৰলৈ যাওঁ যেতিয়া আমাৰ মানে হেৰি হয় বহাগৰ বিহুত গতিকে সেই বহাগৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি কয় তাৰমানে বহুত জোৰ বৰদৈচিলা মানে কি বতাহ সেই বতাহ যায় বহুত জোৰ যায় এবাৰ যায় আকৌ এবাৰ আহে গতিকে সেইটো কৈছে যে এই দ্ৰুতবেগী মানে খুব জোৰ যোৱা বৰদৈচিলাই কি কৰে অসমক খুব বেছি প্ৰভাৱিত কৰে এই বৰদৈচিলাৰ আগমনত চাবাচোন তোমালোকে বহুত গছ ঘৰ দুৱাৰ ভাঙে লাইন কিমান দিন নোহোৱা হৈ থাকে আনকি কি বুলি কৈছে বায়ুৰ গতিবেগ কেতিয়াবা ঘণ্টাত 120 কিলোমিটাৰতকৈ বেছি হৈ প্ৰকৃতি আৰু জীৱকুলক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰে প্ৰকৃতি গছ বন ভাঙে আৰু জীৱকুলক বহুত জীৱ জন্তু মৰে হয়নে এতিয়া আমি গম পাইছোঁ কেনেকৈ মানে
জলবায়ুৱে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে হয়নে আৰু ইয়াকে কি বুলি কয় টৰ্নেডো বুলিও কোৱা হয় এই যে বৰদৈচিলা তাক কি বুলি কয় টৰ্নেডো বুলিও কোৱা হয় এতিয়া তোমালোকক কৈছে নহয় ৰঙালী বিহুৰ আশে-পাশে বহাগ বিহুৰ ওচৰৰ পাছৰ যিখিনি সময় এইখিনিতে আমাৰ বৰদৈচিলাৰ বহুত সুদূৰ প্ৰসাৰী বহুত দূৰলৈকে ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পাওঁ আৰু গ্ৰীষ্ম মৌচুমী কালত অৰ্থাৎ জুনৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ আগছোৱা কালত জুন মাহৰ মাজভাগৰ পৰা আগৰ পৰা নহয় মাজভাগৰ পৰা আৰু ছেপ্টেম্বৰৰ আগছোৱা সময়খিনিলৈকে কি বুলি কৈছে কালত জহ আৰু বৃষ্টিপাতৰ আধিক্য বিদ্যমান জহ কি গৰম আৰু বৃষ্টিপাত খুব বেছি বৰষুণ হয় আৰু ছেপ্টেম্বৰৰ যিটো শেষৰ পৰা নৱেম্বৰ মাহলৈকে কি বুলি কৈছে অসমৰ জলবায়ু নাতিশীতোষ্ণ আৰু আমোদজনক নাতিশীতোষ্ণ কি বহুত বেছি গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয় আমাৰ ভাল লাগে আৰু শৰৎকাল শেৱালি আৰু কহুৱা ফুলাৰ বতৰ শৰৎকালত কি হয় শেৱালি ফুলে শেৱালি ফুলৰ গোন্ধই গোটেই চাৰিওদিশ আমোলমোলাই তোলে হয়নে আকৌ কহুৱা ফুল ফুলে তেওঁ ৰোমান্টিক কবিয়ে কয় হয়নে আৰু কৈছে যে আনহাতে শীতৰ শেষত কি হয় বসন্ত কাল আহে শীতৰ শেষৰ লগে লগে কি হয় বসন্ত কাল আহে আৰু মাঘ বিহুৰ পিছত কি বুলি কৈছে অৰ্থাৎ জানুৱাৰীৰ শেষৰ পৰা মাৰ্চ মাহৰ আগলৈকে কি হয় সাধাৰণতে ফৰকাল বতৰ হয় বেছি বৰষুণ নিদিয়ে একদম আকাশ ফৰকাল হৈ থাকে মুকলি হৈ থাকে ৰাস্তা পদূলিও চাফা হৈ থাকে আৰু পাতল কুঁৱলীয়ে অসমৰ বায়ুমণ্ডলৰ নিম্ন স্তৰ প্ৰায় ঢাকি ৰাখে আৰু পাতল কুঁৱলী বহুত ডাঠ কুঁৱলী নহয় সেইখিনি সময়ত খুব পাতল কুঁৱলী পৰে আৰু সেই কুঁৱলীয়ে অসমৰ বায়ুমণ্ডলৰ নিম্ন স্তৰ কি তলৰ অংশটো সাধাৰণতে কি হয় কুঁৱলী তোমালোকে নিশ্চয় দেখিছা যে আমাৰ কুঁৱলী ওপৰত মাৰে নেকি নেমাৰে তলৰ অঞ্চলত মাৰে হয় না আমি যিডোখৰ অঞ্চলত থাকোঁ সেইখিনিতে কি হয় কুঁৱলী খুব বেছি দেখিবলৈ পোৱা যায় শীতকালৰ শেষত পুনৰ বসন্তৰ আগমন ঘটে শীতকাল শেষ হ'ল বসন্ত আহিব আৰু এনেকৈ কি হয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই 6টা ঋতুৱে অসমৰ বতৰ আৰু জলবায়ুৰ পৰিচয় দিয়ে এতিয়া চোৱা অসমৰ মাটিৰ প্ৰকাৰ এতিয়া চোৱা ভূ-প্ৰকৃতিৰ পাতল আৱৰণটোকে কি বুলি কোৱা হয় মাটি বা মৃত্তিকা বুলি কোৱা হয় এতিয়া মাটি কি আমাৰ ভূ-প্ৰকৃতি আমাৰ পৃথিৱীৰ উপৰিভাগৰ যিটো পাতল আৱৰণ আছে ওপৰৰ সেইটোকে কি বুলি কোৱা হয় মৃত্তিকা বা মাটি বুলি কোৱা হয় এতিয়া ভৌতিক আৰু ৰাসায়নিক বিচূৰ্ণী ভৱনৰ ফলত শিলবিলাক চূৰ্ণ বিচূৰ্ণ হয় ভৌতিক কাৰণে হওক বা ৰাসায়নিক কাৰণতে হওক বিচূৰ্ণী ভৱনৰ ফলত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত কি হয় আমাৰ শিলবিলাক ভাঙি চিঙি সৰু সৰু টুকুৰা হৈ যায় আৰু সেইবোৰে কি হয় শেষত হিউমাছৰ লগত মিহলি হয় মাটিলৈ পৰিণত হয় কিন্তু তাকে বুলি এবছৰ দুবছৰ ভিতৰত নহয় দেই বহুত দিন লাগিব এতিয়া মৃত্তিকা হ'ল উদ্ভিদ আৰু জীৱ জন্তুৰ কি বুলি কৈছে পোষক এতিয়া মৃত্তিকা মাটিয়ে হৈছে কি উদ্ভিদ আৰু জীৱ জন্তুৰ পোষক কি জীৱ জন্তুক বা উদ্ভিদক পুষ্টি সাধন যোগ কৰে হয়নে আমি মাটিৰ পৰাই কি কৰোঁ পুষ্টি সাধন কৰোঁ কি মাটিত হোৱা উদ্ভিদ জীৱ জন্তু হয়নে উদ্ভিদবিলাক মাটিত হয় সেই মাটিত হোৱা উদ্ভিদবিলাকে আমি খাওঁ আকৌ সেই উদ্ভিদবিলাক জীৱ জন্তুৱে খায় কুকুৰাই খায় হাঁহে খায় হয়নে আমি সেইবিলাকে আকৌ খাওঁ মৃত্তিকাত কি থাকে বেক্টেৰিয়া আৰু ক্ষুদ্ৰকায় জীৱ থাকে মাটিত কি থাকে সৰু সৰু বেক্টেৰিয়া থাকে আৰু সৰু সৰু জীৱ থাকে কাৰণে ইয়াক কি বুলি কোৱা হয় জৈৱিক গোট হিচাপে পৰিগণিত কৰা হয় কেলে জৈৱিক গোট বুলি কোৱা হয় কাৰণ মাটিত সৰু সৰু জীৱ থাকে সৰু সৰু বেক্টেৰিয়া থাকে হয়নে আৰু সেইকাৰণে মাটিক জৈৱিক গোট বুলি কোৱা হয় এতিয়া অসমৰ মাটিৰ সাধাৰণ গুণাগুণ হৈছে কি বুলি কৈছে ইয়াৰ অম্লতা এচিডৰ পৰিমাণ অসমৰ মাটিত বেছি ভৈয়াম বা উপত্যকা অঞ্চলত মাটিৰ তুলনাত কি বুলি কৈছে পাহাৰীয়া মাটিখিনিৰ অম্লতা কিন্তু এচিডৰ পৰিমাণটো টেঙাৰ পৰিমাণটো বেছি নদীৰ তীৰৱৰ্তী নতুন পলসুৱা মাটিৰ অম্লতা কম নদীৰ পাৰত যিখিনি মাটি কিন্তু সেইখিনিত কিন্তু অম্লতাটো কম হয় তাত পলসুৱা যিবিলাক মাটি তাত অম্লতা কম হয় আৰু কেতিয়াবা এনে ঠাইত কি হয় মাটি ক্ষাৰীয় হয় কি ক্ষাৰৰ পৰিমাণ বেছি অম্লতাৰ পৰিমাণটো কম এতিয়া গুণাগুণ অনুসৰি অসমৰ মাটিভাগক 4টা ভাগত ভাগ কৰিব পাৰি কি চোৱা পলসুৱা মাটি তাৰপিছত কৈছে তোমালোকক পাহাৰীয়া মাটি ৰঙা মাটি আৰু কংকৰ বা লেটেৰাইট মাটি হয়নে এতিয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাই কি বুলি কৈছে প্ৰধানকৈ পলসুৱা মাটি পোৱা যায় এতিয়া পলসুৱা মাটি অসমৰ ক'ত পোৱা যায় ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা এই দুখন নদীৰ কাষৰীয়া যিবিলাক অঞ্চল সেই অঞ্চলবিলাকত সাধাৰণতে পলসুৱা মাটি পোৱা যায় বাৰিষাৰ পৰৱৰ্তী সময়ত পাছৰ যিখিনি অঞ্চল সময় সেই সময়খিনিত কি হয় বিশেষকৈ বান বিধৌত ঠাই য'ত খুব বানপানী হয় সেই ঠাইবিলাকত কি হয় নদীয়ে কঢ়িয়াই অনা বোকা বালি আৰু উদ্ভিদ বাৰু জীৱ জন্তুৰ অৱশিষ্ট জীৱ জন্তু মৰি যিবিলাক বস্তু আমি পাখি পেলাই দিলোঁ হাঁহ পেলাই দিলোঁ কিবা কিবি বস্তু পেলাই দিলোঁ সেইবিলাক কি হৈ যায় বা জীৱ জন্তু কিছুমান মৰেও হয়নে সেইবিলাক মাটিৰ লগত মিহলি হয় পলসুৱা মাটিৰ সৃষ্টি কৰে এতিয়া চোৱা ব্ৰহ্মপুত্ৰ উপত্যকাত মাটি প্ৰাকৃতিকভাৱে কি হয় প্ৰাকৃতিকভাৱে আমি নিজে নাই কৰা প্ৰকৃতিয়ে নিজেই কৰি লৈছে যে কি হয় অম্ল এচিডৰ পৰিমাণ বেছি আৰু মাটি এই অম্লতা বা এচিডৰ যিটো পৰিমাণ সেইটো বানাক্ৰান্ত যোনবিলাক ঠাইত খুব বেছি বানপানী হয় সেই প্লাৱনভূমি অঞ্চললৈ কি হৈ যায়
প্ৰভাৱিত মানে প্ৰসাৰিত মানে কি বিয়পি যায় বানপানী হ'লে সেই ঠাইখিনিৰ পৰা কি হয় মানে অম্লতা বা যিটো এচিডিটি বা মানে এচিডৰ যিটো পৰিমাণ মাটিত আছে সেইখিনি কি হয় যিবিলাক ঠাইত বানপানী হয় সেই ঠাইলৈকে বিয়পি যায়গে এতিয়া ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাৰ উজনি উচ্চ মানে যিখিনি ভূমি ভাগত কি বুলি কৈছে ফছফৰাছ বেছি পোৱা যায় আৰু সেইকাৰণে চাহ গছৰ খেতিৰ কাৰণে আমাৰ এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলটো ভাল কাৰণ কেলে তাত কি বুজায় ফছফৰাছ পোৱা যায় আৰু এই অঞ্চল সেইকাৰণে কি বুলি কোৱা হয় চাহ খেতিৰ কাৰণে বেছি উপযুক্ত বুলি কোৱা হয় ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি নামনি অঞ্চল মাটি চাহ খেতিৰ কাৰণে কিন্তু ভাল নহয় কাৰণ এই অঞ্চলত কি হয় মাটিত ফছফৰাছ বেছিকৈ পোৱা নাযায় নতুনকৈ গঠিত পলসুৱা মাটি বন্য প্লাবিত তাৰপিছতে অঞ্চলৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু দুই পাৰত বিস্তাৰিত হৈছে এতিয়া নতুনকৈ যিবিলাক মানে অঞ্চল তোমালোকক কি বুলি কৈছে ইয়াত গঠিত পলসুৱা যিখিনি মাটি পলসুৱা মানে যিবোৰ মাটি ধৰা বানপানীয়ে হওক বা বোলে নদী উপত্যকা অঞ্চলত যিবিলাক নতুনকৈ মানে পলসুৱা মাটিৰ সৃষ্টি হয় সেই মানে বন্যা প্লাবিত মানে কি মানে একদম বুঢ়াই দিয়া যিবিলাক অঞ্চলৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু দুয়ো পাৰতে পলসুৱা মাটি আমাৰ অসমত আছে কংকৰ মিশ্ৰিত কংকৰ মানে মই তোমালোকক কৈছিলোঁ নহয় কংকৰ মিশ্ৰিত আমাৰ ৰঙা মাটি বা ৰঙা পলসুৱা মাটি বিশেষকৈ কাৰ্বি আংলং ক'ত পোৱা যায় পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলৰ মানে পাহাৰৰ যিখিনি মানে পাদদেশ তাত ঠায়ে ঠায়ে পোৱা যায় আৰু নগাঁও জিলাৰ পূব প্ৰান্তত আৰু দক্ষিণ কামৰূপ জিলাৰ যিবিলাক পাহাৰীয়া অঞ্চল তাত ৰঙা মাটি দেখিবলৈ পোৱা যায় এতিয়া বালি সৰু শিল কংকৰেৰে গঠিত উত্তৰ ফালৰ হিমালয়ৰ পাদদেশত আৰু ভূটানৰ দক্ষিণে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলতো কি বুলি পোৱা যায় দেখিবলৈ পোৱা যায় বুলি কৈছে এতিয়া মাটি ভাগটো মানে কি বুলি কৈছে স্বভাৱগতভাৱে কোমল আৰু অবিভাজিত আমাৰ যিখিনি মাটি মানে স্বভাৱগতভাৱে মাটিখিনি সাধাৰণতে কোমল আৰু এই অঞ্চল আৰু অবিভাজিত বুলি কৈছে আৰু এই অঞ্চলটোৰ মাটি সেমেকা আৰু দীঘল ঘাঁহ বনেৰে পৰিপূৰ্ণ আমাৰ অসমৰ মাটি যিখিনি মাটিবোৰ সাধাৰণতে সেমেকা মানে একদম মানে শুকান মানে খৰখৰীয়া নহয় আৰু দীঘল ঘাঁহ বন আছে এতিয়া চোৱা অসমত ব্যাপক ধৰণে পোৱা ৰঙা মাটি অসমৰ কাৰণে অতি প্ৰয়োজনীয় মাটি আমাৰ অসমত যে বহুত যে ৰঙা মাটি পোৱা যায় গোটেই অসমৰ কাৰণে খুব দৰকাৰী মাটি বুলি কৈছে ফছফৰাছ চূণ এচিড পটাছ আয়ডিন নাইট্ৰজেন আদি পদাৰ্থবিলাক এই মাটিত সাধাৰণতে কি কৰি নাথাকে বুলি কৈছে ৰঙা মাটিত দেই আৰু নগাঁও জিলাৰ দক্ষিণ পূব অঞ্চল কাৰ্বি আংলং জিলাৰ মধ্য অঞ্চলটো আৰু পশ্চিম কাৰ্বি আংলং গোলাঘাট যোৰহাট চৰাইদেউ জিলাৰ পাহাৰীয়া নামনি অঞ্চল আৰু বৰাক উপত্যকাৰ পাহাৰৰ পাদদেশত সাধাৰণতে কি বুলি পোৱা যায় ৰঙা মাটি পোৱা যায় এতিয়া মোৰ পাঠটো শেষ হ'ল ছাত্ৰ ছাত্ৰীসকল মই আশা ৰাখিছোঁ তোমালোকে ভালদৰে পাঠটো মন দি পঢ়িবা বুজিবলৈ চেষ্টা কৰিবা এদিনত তোমালোকৰ হয়তো আমনি লাগিব পাৰে তেতিয়া তোমালোকে কি কৰিবা আকৌ এদিন চাবা একেদিনে চাব লাগে বুলি কথা নাই কিন্তু তোমালোকে পাঠটো সদায় ধুনীয়াকৈ পঢ়িবা বুজিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি তোমালোকৰ সম্ভৱ হয় তোমালোকে লগৰ ল'ৰা ছোৱালীৰ লগত তোমালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও যদি কিবা বুজি নাপায় তেওঁলোকে বুজি পাবলৈ সক্ষম হ'ব আৰু ধৰা যিমান ল'ৰা ছোৱালীৰ ওচৰলৈ যাব মোৰ ভাল লাগিব তেওঁলোকো মানে ধৰা জানিব হয় নহয় মোৰ ভিডিঅ'টো মই এতিয়া ইমানতে শেষ কৰিছোঁ